নতুন ভোটাৰ আইডি কাৰ্ড ক'ৰ পৰা আৰু কেনেকৈ ডাউনলোড কৰিব আহক চাওঁ। ফাৰ্ষ্ট গুগল অপেন কৰিব। ইয়াতে সাৰ্চ কৰিব NBSP। ফাৰ্ষ্ট ৱেবছাইটত ভিজিট কৰিব voters.eci.gov.in। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ অপেন হ'ব। মোবাইলৰ সহায়ত অপেন কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। ফাৰ্ষ্ট টাইম ভিজিট কৰিলে ফাৰ্ষ্ট আপোনাৰ সাইন আপত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰিলে এনেকুৱা এটা পেজ অপেন হ'ব। ইয়াতে মোবাইল নম্বৰ আৰু ক্যাপচা দি কন্টিনিউত ক্লিক কৰিলে এটা OTP আহিব। OTP দিয়াৰ পিছত আপোনাৰ ইচ্ছা অনুযায়ী পাছৱৰ্ড দি সাবমিট মাৰি দিব। সাবমিট মাৰি দিয়াৰ পিছত আপোনাৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব। তাৰপিছত আপুনি লগইনত ক্লিক কৰিব। এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনাৰ মোবাইল নম্বৰ আৰু পাছৱৰ্ড দিব। মোবাইল নম্বৰ আৰু পাছৱৰ্ড দিয়াৰ পিছত এটা OTP আহিব আপোনাৰ মোবাইলত। ইয়াতে OTPটো দিব। OTP দি ভেৰিফাই এণ্ড লগইনত ক্লিক কৰিব। ক্লিক কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। তলত আহিব। ইয়াতে চাব ইপিক ডাউনলোড। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ অপেন হ'ব। ইয়াতে আপোনাৰ ইপিক নম্বৰটো দিব। দি আপোনাৰ ইয়াতে ষ্টেট দিব। দি সাৰ্চ মাৰিব। ইপিক নম্বৰটো দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। তলত আহিব। ইয়াতে আপোনাৰ ইপিক নম্বৰৰ লগত যিটো নাম আছে ইয়াতে মিলাই চাব। তাৰপিছত তলত আহিব। ইয়াতে সেন্ড OTP ক্লিক কৰিব লাগিব। যদি আপোনাৰ মোবাইল নম্বৰ লিংক নাই তেনেহলে এই অপশনটো নাহে। আগতে মোবাইল নম্বৰটো লিংক কৰিব লাগিব। মোবাইল নম্বৰ আপডেট কৰিবলৈ হলে ফৰ্ম নম্বৰ 8 ফিল আপ কৰিব লাগিব। ইয়াতে মোবাইলৰ সহায়ত অপেন কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে ফৰ্ম নম্বৰ 8 লিখা আছে। ইয়াতে ক্লিক কৰিব। এনেকুৱা ইণ্টাৰফেচ আহিব। আপুনি আদাৰ্ছত ক্লিক কৰি ইয়াতে ইপিক নম্বৰ দি সাবমিট মাৰি দিব। সাবমিট মাৰি দিলে এনেকুৱা ইণ্টাৰফেচ আহিব। আপুনি মোবাইলৰ সহায়ত কৰিলে কৰ্নাৰত যাই ডেস্কটপ সাইড কৰি ল'ব। তাৰপিছত ইয়াতে OKৰ অপশন আহিব। ইয়াতে OK মাৰি দিব। 2 নম্বৰ অপশনটো সিলেক্ট কৰিব। কাৰেকশ্যন অফ এন্ট্ৰিজ ইন এক্সিষ্টিং ইলেক্ট্ৰল ৰল ইয়াতে সিলেক্ট কৰি OK মাৰি দিব। ইয়াতে চাব যিটো ইপিক নম্বৰ দিব এই নামটো ইয়াতে আহি যাব। তলত ইয়াতে আধাৰ কাৰ্ড নম্বৰ যদি আধাৰ কাৰ্ড এড থাকে তেনেহলে দিব নালাগে। মোবাইল নম্বৰ ইয়াতে দিব নালাগে। নেক্সট মাৰি দিলে ইয়াতে মোবাইল নম্বৰ আপলোড কৰিব লাগিব। ইয়াতে এইটো সিলেক্ট কৰি ইয়াতে মোবাইল নম্বৰ দি নেক্সটত মাৰি দিলে এই পেজত আহিব। ইয়াতে গাঁৱৰ নাম লিখি নেক্সট মাৰি দিলে ইয়াতে ক্যাপচা মাৰি ৰিভিউ এণ্ড সাবমিটত ক্লিক কৰিলে এটা ফৰ্ম ৰিভিউ আহিব। তাতে চাই ফাইনেল সাবমিট কৰি দিব আৰু মোবাইল নম্বৰটো লগে লগে আপডেট হয়। তাৰপিছত আপুনি মোবাইল নম্বৰ আপডেট হোৱাৰ পিছত আপুনি লগে লগে ভোটাৰ আইডি কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। আৰু মোৰ এই লাৰ্ণ উইথ বাবু প্ৰেৰিতা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াত মই অতি গুৰুত্বপূৰ্ণ এডুকেশ্যনেল ইনফৰমেশ্যন আপলোড কৰি থাকোঁ।